ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল পুনে এটা গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ স্বাগত জনাইছো 2025 চনৰ ফেব্ৰুৱাৰী মাহটো বিষ ৰাখি জাতক-জাতিকাসকলৰ কিদৰে পাৰ হ'ব কেনে ধৰণৰ পৰিৱৰ্তন আপোনালোকৰ বাবে লৈ আহিছে সকলোখিনি তথ্য আপোনালোকে এই গুৰুত্বপূৰ্ণ ভিডিঅ'টোৰ জৰিয়তে জানিব পাৰিব নতুনকৈ যদি আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব এই মাহত বিশেষকৈ 5টা ভাল খবৰ শুনিব পাব আৰু কিছুমান ক্ষেত্ৰত অলপ সাৱধান হ'ব লাগিব আহকচোন গুৰুত্বপূৰ্ণ ভিডিঅ'টো আগবঢ়াইছো এই ৰাশিফল ভিডিঅ'টো হৈছে চন্দ্ৰমা গতি আধাৰিত ৰাশিফল 2025 চনৰ ফেব্ৰুৱাৰী মাহৰ ৰাশিফল অনুসৰি বিষ ৰাশি জাতক-জাতিকাসকলৰ মাহৰ আৰম্ভণিতে অতি শুভ বুলি কৈছে যদি পৰিয়াল বা ভূমি সম্পৰ্কীয় বিবাদ চলি আছে কিবা এটা যদি খেলিমেলি হৈ আছে তেন্তে ইয়াৰ সিদ্ধান্ত আপোনালোকৰ পক্ষত হোৱাৰ সম্ভাৱনা আছে বুলি কৈছে মাহৰ আৰম্ভণিতে আপোনালোকৰ জনসংযোগ শক্তিশালী কৰি ৰাখিলে আপুনি বহু ধৰণৰ তথ্য লাভ কৰিব যিবোৰ ভৱিষ্যতে উপকাৰী বুলি প্ৰমাণিত হ'ব যদি আপুনি কৰবাত মূলধন বিনিয়োগ কৰাৰ কথা ভাবিছে তেন্তে লগে লগে কিছুমান সিদ্ধান্ত লওক বুলি কৈছে কিছু উপকাৰী আঁচনিৰ বিষয়ে আলোচনা হ'ব এই মাহৰ প্ৰথম সপ্তাহৰ সময়খিনিত বিশেষকৈ বাহিৰলৈ যাবলৈ চেষ্টা কৰা লোকসকলে মাহৰ দ্বিতীয় সপ্তাহত কিছু ভাল খবৰ লাভ কৰিব পাৰে ধ্যান ৰাখিব লাগিব মাহৰ প্ৰথম সপ্তাহত অৰ্থনৈতিক পৰিস্থিতি উন্নতিৰ প্ৰচেষ্টাত কিছু বাধা আহিব পাৰে কিন্তু একে সময়তে সমাধানো বিচাৰি উলিয়াব বুলি কৈছে যোগাযোগৰো কোনো ধৰণৰ ব্যৱধান নিদিব এলাহৰ বাবে কোনো কাম পিছুৱাই দিবলৈ চেষ্টা নকৰিব ৰাজনীতিৰ লগত জড়িত লোকসকলে নিজৰ সন্মান আৰু সুনামৰ বিশেষ যত্ন ল'ব লাগিব বুলি কৈছে এই মাহৰ প্ৰথম সপ্তাহত এই সময়খিনিত কৈছে যে কথা বতৰা সুৰ কোমল কৰি ৰাখক ছাত্ৰ-ছাত্ৰীসকলে পঢ়া শুনাৰ ক্ষেত্ৰত অধিক গুৰুত্ব দিব লাগে এই সময়খিনিত ব্যৱসায় বা কৰ্মৰ ক্ষেত্ৰত কামৰ প্ৰতি সহকৰ্মীসকলৰ সম্পূৰ্ণ নিষ্ঠা থাকিব সম্প্ৰসাৰণৰ পৰিকল্পনাৰ কামত অভিজ্ঞ লোকে সহায় কৰিব বিদেশী কোম্পানীৰ সৈতে জড়িত লোকসকলে সক্ৰিয় হৈ থকাটো প্ৰয়োজন আছে পাইকাৰী ব্যৱসায়ীসকলে ষ্টক বিশেষকৈ আপ কৰাৰ বাবে এইটো এটা অনুকূল সময় সফটৱেৰ কোম্পানীত কাম কৰা লোকসকলে তেওঁলোকৰ কঠোৰ পৰিশ্ৰমৰ অনুকূল ফলাফল লাভ কৰাৰ সম্ভাৱনা দেখা পোৱা গৈছে প্ৰমোচনৰ সৈতে জড়িত কিছু ভাল খবৰ লাভ কৰিব পাৰে প্ৰেম বা বৈবাহিক জীৱনৰ সুখেৰে ভৰা হ'ব যদিহে প্ৰেমৰ সম্পৰ্ক বিবাহলৈ ৰূপান্তৰিত কৰিব ভাবিছে মাহৰ প্ৰথম আৰম্ভণি সময়ছোৱাত আপোনালোকৰ পৰিয়ালৰ লোকে আপোনালোকৰ প্ৰেমক মানি ল'ব পাৰে বা অনুমোদন দিব পাৰে এই মাহৰ প্ৰথম সপ্তাহৰ সময়খিনিত পেটৰ সংক্ৰমণৰ দৰে কিছু সমস্যাৰ অনুভৱ কৰিব গতিকে খোৱা-বোৱাৰ ক্ষেত্ৰত ধ্যান ৰাখক যিকোনো পুৰণি ৰোগৰ পুনৰুত্থান হ'ব পাৰে নিয়মীয়াকৈ পৰীক্ষা কৰাব লাগে গৰ্ভৱতী মহিলাসকলে নিজৰ স্বাস্থ্যৰ প্ৰতি বিশেষভাৱে সতৰ্ক হোৱাটো প্ৰয়োজন আছে এই মাহৰ দ্বিতীয় সপ্তাহত বিশেষকৈ বিষ ৰাশি লোকসকলে কিছু উত্থান পতন দেখিবলৈ পাব কিন্তু আপোনালোকৰ সামৰ্থ্য আৰু কঠোৰ পৰিশ্ৰমৰ দ্বাৰা আপুনি সোনকালে পৰিস্থিতি অনুকূল কৰি তুলিব বুলি কৈছে মাহৰ প্ৰথম সপ্তাহত পৰা বিশেষকৈ দ্বিতীয় সপ্তাহটোত বহুত বেছি ভাল বুলি কৈছে কিয়নো যিকোনো দীৰ্ঘদিনীয়া পৰিকল্পনা সম্পূৰ্ণ হ'ব পাৰে কিন্তু নিজৰ বিশেষ কামবোৰ আনৰ লগত কিন্তু শ্বেয়াৰ কৰাটো প্ৰয়োজনীয় নহয় বুলি কৈছে গতিকে নিজৰ কামখিনি নিজে কৰিবৰ বাবে চেষ্টা কৰক গোপনে কৰিলে আপুনি অপৰিসীম বিশেষ সফলতা লাভ কৰিব আপোনালোকৰ বয়োজ্যেষ্ঠসকলৰ কৈছে যে আশীৰ্বাদ আৰু মৰম আপোনালোকৰ লগত থাকিব পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই থকা ছাত্ৰ-ছাত্ৰীসকলে উপযুক্ত ফলাফল লাভ কৰিব পাৰে ধ্যান ৰাখিব লাগিব এই সময়ছোৱাত আনৰ দ্বাৰা বিপদে পৰিচালিত নহ'ব আৰু বিনিয়োগ সম্পৰ্কীয় কামবোৰ অতি চিন্তাশীলভাৱে কৰক বুলি কৈছে হঠাৎ কিছু খৰচৰ সৃষ্টি হ'ব যাৰ পৰা কৰ্তন কৰাটো সম্ভৱ নহ'ব যিকোনো পৰিস্থিতিত ধৈৰ্য আৰু সংযম থকাটো ভাল হ'ব কাৰণ উদ্বেগে আপোনালোকৰ শান্তি আৰু টোপনিৰ ওপৰত প্ৰভাৱ পেলাব পাৰে অৱশ্যে বন্ধু এজনৰ সহায়ত আপোনালোকৰ সমস্যাবোৰ সমাধান হ'ব পাৰে ব্যৱসায়িক ক্ষেত্ৰত কৈছে যে চাকৰি আৰু ব্যৱসায়ত অতি সাৱধানে কাম কৰিব লাগিব কিছুমান মানুহে হিংসাৰ বাবে ইচ্ছাৰ অনুভূতিৰ বাবে ক্ষতি কৰিবলৈ চেষ্টা কৰিব পাৰে দ্বিতীয় সপ্তাহত দুৰ্গম অঞ্চলৰ সৈতে জড়িত ব্যৱসায়ত কিছু উৎকৃষ্ট পৰিস্থিতি থাকিব চৌপাশৰ পৰিৱেশটো মনোৰঞ্জনে ভৰা হ'ব চৌপাশৰ ব্যৱসায়ীসকলৰ সৈতেও কিন্তু প্ৰতিযোগিতাত জয়লাভ কৰাটো আপোনালোকৰ বাবে গুৰুত্বপূৰ্ণ গতিকে কঠোৰ পৰিশ্ৰম কৰিবলৈ এই মাহৰ দ্বিতীয় সপ্তাহত ভয় নকৰিব যদি আপুনি কিবা এটা কাম কৰি আছে জব কৰি আছে সলনি কৰিব বিচাৰিছে তেন্তে এই মাহত আপোনালোকে আবেদন কৰিব পাৰে আজি এই সময়খিনিৰ পৰাই আপোনালোকে মনত ৰাখিব ঘৰৰ পৰিৱেশ সুন্দৰ কৰি ৰাখিবৰ বাবে আপোনালোকৰ প্ৰচেষ্টা যথেষ্ট পৰিমাণে প্ৰয়োজনীয় বুলি কৈছে ল'ৰা-ছোৱালী কিছু সাফল্যত মনটো সুখী হ'ব প্ৰেমৰ সম্পৰ্কত বিশেষকৈ ফেব্ৰুৱাৰী মাহত যিকোনো ধৰণৰ খৰখেদা কৰাটো পৰিহাৰ কৰক স্বাস্থ্যৰ ক্ষেত্ৰত বায়ু বিকাৰ আৰু গাঁঠি বিষৰ লগত জড়িত সমস্যা বাঢ়িব পাৰে বাকী আৰু ভজা খাদ্য খোৱাৰ পৰা বিৰত থাকক সংক্ৰমণৰ সম্ভাৱনাৰ বাবেও পৰিষ্কাৰ পৰিচ্ছন্নতাৰ প্ৰতি গুৰুত্ব দিয়ক বুলি কৈছে এই মাহৰ বিশেষকৈ আপোনালোকৰ তৃতীয় সপ্তাহৰ সময়খিনিত গ্ৰহৰ অৱস্থান মিশ্ৰিত প্ৰভাৱ দিবলৈ গৈ আছে যিকোনো প্ৰতিকূল পৰিস্থিতিত হতাশ হোৱাৰ পৰিৱৰ্তে সম্পূৰ্ণ আত্মবিশ্বাসেৰে বুজাবৰ বাবে চেষ্টা কৰক যদি কিবা এটা সমস্যা হৈছে কাৰণ শেষৰ অৰ্থত ইতিবাচক ফলাফল আহিবলৈ আৰম্ভ কৰিব
মূল্যৱান বিপণন আৰু সংবাদ মাধ্যমৰ অন্তৰ্দৃষ্টি লাভ কৰিবলৈ সময় খৰচ কৰক। ইয়াৰ দ্বাৰা আপুনি আপোনালোকৰ পৰিকল্পনা সঠিকভাৱে কাৰ্যকৰী কৰিব পাৰিব। আপোনালোকৰ জীৱনশৈলী আৰু ৰুটিনত ইতিবাচক পৰিৱৰ্তন আহিব। এটা সুখদায়ক আপোনালোকৰ যাত্ৰাৰ সম্ভৱ বুলি কৈছে। ধ্যান ৰাখক, মনত ৰাখিব যে কামবোৰ আজি কাম কাইলৈ কৰিম বুলি পিছুৱাই নথব বা দিয়া অভ্যাসটো উন্নত কৰিব লাগিব বুলি কৈছে। অপ্ৰয়োজনীয় সম্পৰ্কত সময় নষ্ট কৰিব নালাগে, কাৰণ কোনোবাই আপোনালোকৰ আৱেগ আৰু উদাৰতাৰ সুবিধা ল'ব পাৰে। আজিৰ চিন্তা নকৰাকৈ বিশেষকৈ এই সময়খিনিৰ পৰা আনক প্ৰতিশ্ৰুতি দিলে আপোনালোকৰ বাবে সমস্যাৰ সৃষ্টি হ'ব পাৰে। গতিকে প্ৰতিশ্ৰুতি দিওঁতে সাৱধান হওক। এই অভ্যাসবোৰ অতিক্ৰম কৰক বুলি কৈছে। ঘৰ, গাড়ী আদিৰ লগত জড়িত নথিপত্ৰ ভাল কৰি ৰাখক বুলি কৈছে। মাহৰ তৃতীয় সপ্তাহত ব্যৱসায়ত আপোনালোকৰ প্ৰতিযোগীসকলৰ বিশেষ কাৰ্যকলাপৰ ওপৰতো চকু ৰাখক। ব্যৱসায়ত বেছি লাভৰ আশা নকৰিব, কাৰণ সম্পূৰ্ণ সামগ্ৰী বন্ধ হ'ব পাৰে। আপুনি নিজৰ লক্ষ্যত বিশেষকৈ উপনীত হোৱাৰ ক্ষেত্ৰত বাধাৰ সন্মুখীন হৈছে তেন্তে আতংকিত নহ'ব। অৱশ্যে চেষ্টা কৰি থাকিব। কমিছনৰ কাম কৰা লোকৰ বাবে এই মাহটো শুভ। যদি কোনো চৰকাৰী ভ্ৰমণ কাৰ্যসূচী প্ৰস্তুত কৰা হৈছে তেন্তে মাহৰ আৰম্ভণিতে কিছুমান ক্ষেত্ৰত পিছুৱাই দিয়াটো ভাল হ'ব বুলি কৈছে। এই সময়খিনিত পৰিয়ালৰ লগত জড়িত সময় সুখেৰে কটাব। সম্পৰ্কৰ মৰ্যাদা বজাই ৰাখি শিশুসকলো অনুশাসিত কৰি থাকিব পাৰিব। প্ৰেমৰ সম্পৰ্কত অধিক তীব্ৰতা থাকিব। ভ্ৰমণৰ সময়ত আপোনালোকৰ স্বাস্থ্য আৰু লাগেজৰ যত্ন ল'ব লাগিব বুলি কৈছে। অসাৱধানতাৰ বাবে কিছু লোকৰ এচিডিটি, পেটৰ লগত জড়িত বিশেষ সমস্যা হ'ব পাৰে। খাদ্য আৰু দৈনন্দিন কাম কাজ ভালদৰে সংগঠিত কৰি ৰাখক বুলি কৈছে। ব্যায়াম কৰক। এই মাহৰ শেষৰ ফাললৈ বিশেষকৈ আপুনি দেখিব গ্ৰহৰ ট্ৰেনজিটে আপোনালোকৰ সম্পূৰ্ণৰূপে সহায় কৰিব। কৰ্মৰ ক্ষেত্ৰত অধিকাংশ কাম অনুকূলভাৱে সংগঠিত কৰিব পাৰিব। আপোনালোকৰ কাম আৰু প্ৰচেষ্টাৰ জৰিয়তে আপুনি আপোনালোকৰ কৃতিত্ব অৰ্জন কৰিব পাৰিব বুলি কৈছে। যিসকলৰ বহু দিনৰ এটা ইচ্ছা আছিল, উচ্চ শিক্ষা বা প্ৰতিযোগিতাৰ বাবে যিসকলে চেষ্টা কৰিছে, প্ৰচেষ্টা চলি আছে, আৰু বেছি কষ্ট কৰিব লাগিব। ছাত্ৰ ছাত্ৰীসকলে হয়তো কিছু ভাল খবৰ শুনিব পাব পাৰে শেষৰ ফাললৈ। পৰিয়ালৰ লগত জড়িত যিকোনো বিশেষ দায়িত্ব পালন কৰি আপুনি সকাহ পাব বুলি কৈছে। জ্যেষ্ঠ লোকসকলেও পৰিয়ালৰ সৈতে দীঘলীয়া ভ্ৰমণৰ পৰিকল্পনা কৰিব। ধ্যান ৰাখিব লাগিব মাহৰ শেষৰ ফাললৈ। কেতিয়াবা আপোনালোকৰ এই মাহত প্ৰতিকূল পৰিস্থিতিৰ বাবে বিক্ষিপ্ততা আৰু হতাশাৰ অৱস্থাও আহিব পাৰে। ধৈৰ্য আৰু সংযম বজাই ৰাখক। সংৰাগবোৰ পৰিহাৰ কৰক। সমস্যাখিনি কেনেকৈ সমাধান কৰিব, কেনেকৈ প্ৰব্লেমখিনি সলিউশ্যন বিচাৰিব, তাৰ ক্ষেত্ৰত কাম কৰিব লাগিব। কেতিয়াবা আপোনালোকৰ এই মাহত এলাহৰ বাবে এজন বিষয়ক এৰি দিয়াৰ বাবে কোনোবাই অনুশোচনা কৰিব পাৰে। ধনৰ লেনদেনৰ বিষয়ত কাকো বিশ্বাস একেবাৰে নকৰিব। ইয়াৰ উপৰি কৈছে যে অপচয়কাৰী ব্যয় নিয়ন্ত্ৰণ কৰাটো গুৰুত্বপূৰ্ণ। আজি এই সময়খিনিৰ পৰা আপোনালোকৰ পিতৃ মাতৃৰ সন্মান আৰু স্বাস্থ্যৰ বিশেষ যত্ন লওক বুলি কৈছে। ব্যৱসায়ত কৈছে যে এই সময়খিনিত আপোনালোকে ধৈৰ্য বজাই ৰাখিব লাগিব বুলি কৈছে। ব্যৱসায়ীসকলৰ বাবে অতি উপকাৰী দিন হ'ব। আয়ৰ নতুন খবৰ আপোনালোকৰ সৃষ্টি হ'ব বুলি কৈছে। ইনকাম চ'ৰ্চ মুকলি হ'ব। ভালদৰে চিন্তা কৰাৰ পিছতে যিকোনো সিদ্ধান্ত লওক বুলি কৈছে। অৰ্থাৎ ভালদৰে আপোনালোকে চাই চিতিহে টকা পইচা বিনিয়োগ কৰক। কিবা এটা সিদ্ধান্ত ল'লে ভাল প্ৰতিফলন দেখিব। এই সময়ত অংশীদাৰিত্বৰে সম্পৰ্কৰ ব্যৱসায়ত কোনো ধৰণৰ উত্তেজনা বা লোকচানৰ সম্ভাৱনা আছে। কাৰ্যালয়ত আপুনি আপোনালোকৰ লক্ষ্য সহজে সম্পূৰ্ণ কৰিব। চাকৰিৰ বাবে আগ্ৰহী যুৱক যুৱতীসকলৰ বাবে কিছু ভাল খবৰ পোৱাৰ উচিত সম্ভাৱনা দেখা পোৱা গৈছে। ঘৰখনৰ সুখ আৰু শান্তিৰ পৰিৱেশ থাকিব। প্ৰতিকূল পৰিস্থিতিত জীৱনসংগীৰ পৰা সম্পূৰ্ণ সহায় লাভ কৰিব বুলি কৈছে। সুষম হৈ থকা দৈনন্দিন ৰুটিনটো আপোনালোকে সংগঠিত কৰি ৰাখক। মাহৰ শেষৰ ফাললৈ বিশেষকৈ কিছুদিনৰ পৰা চলি থকা স্বাস্থ্য সম্পৰ্কীয় সমস্যাৰ পৰা অলপ সকাহ পাব বুলি কৈছে। সুস্থ হৈ থাকিবলৈ অধিক প্ৰাকৃতিক পদ্ধতি গ্ৰহণ কৰক বুলি কৈছে। এই সময়খিনিত নিজৰ ওপৰত ধৈৰ্য বজাই ৰাখিব লাগিব। যিকোনো কাম কৰোঁতে সতৰ্কতা অৱলম্বন কৰিব লাগিব। ভাগ্য আপোনালোকক সহায় কৰি থাকিব। মাহৰ প্ৰথম সপ্তাহত আপোনালোকৰ যিকোনো পৰিকল্পিত কাম সময়মতে সম্পূৰ্ণ হ'ব পাৰে যদি চেষ্টা কৰে। যদি পূৰ্বপুৰুষৰ সম্পত্তিৰ সৈতে জড়িত কোনো বিচাৰাধীন হৈ আছে তেন্তে এই সময়খিনিত গুৰুত্ব দিয়ক। সফলতাৰ সম্ভাৱনা আছে। ঘৰৰ আৰামৰ সৈতে জড়িত সামগ্ৰী ক্ৰয়টো সময় কৰা হ'ব পাৰে। যদি কোনো আত্মীয় বা বন্ধুৰ লগত চলি থকা বিভাজন হয় বা তৰ্ক পেচাল হয় এই মাহত তেন্তে কাৰোবাৰ মধ্যস্থতাই পুনৰ সম্পৰ্কত মধুৰতা আনিব। ধ্যান ৰাখক, এই সময়ছোৱাত যদি মাটি বা বাহন ক্ৰয় বিক্ৰয়ৰ লগত জড়িত কিবা এটা পৰিকল্পনা আছে তেন্তে পিছুৱাই দিয়াটো ভাল হ'ব। খং আৰু খৰখেদাৰ স্বভাৱক নিয়ন্ত্ৰণ কৰক, নহ'লে বিপদত পৰিব পাৰে। এই সময়ত যিকোনো সিদ্ধান্ত হৃদয়ৰ পৰিৱৰ্তে মনেৰে লওক আৰু আনৰ কথাত বিশ্বাস নকৰিব আৰু নিজৰ সিদ্ধান্তক সৰ্বোচ্চ কৰি ৰাখক বুলি কৈছে। এই ফেব্ৰুৱাৰী মাহত বিশেষকৈ ব্যৱসায়িক বিষয়ত যোৱা মাহতকৈ অধিক শুভ হ'বলৈ গৈছে। আপুনি কৰা নতুন কাম সম্পৰ্কীয় পৰিকল্পনাসমূহৰ ওপৰত একাগ্ৰতাৰে কাম কৰক। আমদানি ৰপ্তানি সম্পৰ্কীয় ব্যৱসায়ত কামৰ বোজা বা কৰ্মৰ বোজা বৃদ্ধি পাব। লাভৰ পৰিস্থিতি বৃদ্ধি পাব পাৰে। কৰ্মৰ ক্ষেত্ৰত ৰক্ষণাবেক্ষণৰ কাম কাজৰ সৈতে জড়িত
খবৰ বৃদ্ধি পাব পাৰে গতিকে আপোনালোকৰ বাজেটত বিশেষকৈ মনত ৰাখিব নিয়োজিত লোকে এটা ডাঙৰ অফাৰ পাব পাৰে উচ্চপদস্থ বিষয়ৰ নিৰ্দেশনা আৰু অভিজ্ঞতা পুনৰ অনুসৰণ কৰক বুলি কৈছে পৰিয়ালৰ পৰিৱেশ সুখদায়ক হ'ব জীৱনসংগীৰ সৈতে সুখৰ সময় কটাব ঘৰৰ বয়োজ্যেষ্ঠসকলৰ আশীৰ্বাদ আৰু মৰমো আপোনালোকে থাকিব আপোনালোকে লাভ কৰিব বিশেষকৈ পৰিয়ালটোৰ পৰা প্ৰেমৰ সম্পৰ্কত চলি থকা ভুল বুজাবুজিও বিশেষকৈ এই মাহত দূৰ কৰাৰ বাবে এটা অনুকূল সময় বিশেষকৈ ঠাণ্ডাৰ পৰা নিজকে ৰক্ষা কৰক বুলি কৈছে এই সময়খিনিত মূৰৰ বিষ হ'ব পাৰে মাইগ্ৰেনৰ সমস্যা বৃদ্ধি পাব পাৰে বতৰৰ পৰা নিজকে ৰক্ষা কৰাটো গুৰুত্বপূৰ্ণ অত্যধিক মানসিক চাপ গ্ৰহণ কৰিলে কিন্তু আপোনালোকৰ স্বাস্থ্যৰ ওপৰত নেতিবাচক প্ৰভাৱ পৰিব পাৰে গতিকে ধ্যান ৰাখক বুলি কৈছে এই সময়খিনিত অত্যধিক মানসিক চাপ গ্ৰহণ নকৰিব যোগাসন ধ্যান কৰক এই মাহত মানসিক আৰু শাৰীৰিকভাৱে সুস্থ হৈ থাকিবৰ বাবে চেষ্টা কৰক নিজৰ হেল্থৰ কেয়াৰ লওক নিজৰ ফেমিলি কেয়াৰ লওক বুলি কৈছে অপ্ৰয়োজনীয় খৰচবোৰ বন্ধ কৰক নিজৰ কামৰ ক্ষেত্ৰত গুৰুত্ব দিয়ক বুলি কৈছে নিশ্চয়কৈ আপোনালোকে এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব যদি আপোনালোকে প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাইছে সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব কমেণ্ট বক্সত হৰ হৰ মহাদেৱ ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ মনৰ ইচ্ছাবোৰ পূৰণ হওক জয় শ্ৰী ৰাম ওম নমঃ শিৱায়